আকাশবাণী গুৱাহাটী ডিব্ৰুগড় সন্ধিয়া 6 বজাৰ বাতৰি পঢ়িছো মৃদুস্মিতা শৰ্মাই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি সন্ধিয়া দুদিনীয়া ভ্ৰমণসূচীলৈ গুৱাহাটীত উপস্থিত হ'ব। প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে কাইলৈ 11,599 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী মহানগৰীত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। প্ৰধানমন্ত্ৰীৰ অসম আগমন উপলক্ষে আজি বিয়লি 5:30 বজাত খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰৰ চৌদিশে ৰাজ্যিক বিজেপিৰ সহস্ৰাধিক কাৰ্যকৰ্তাৰ দ্বাৰা প্ৰায় 1 লাখ বন্তি প্ৰজ্বলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। এই কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা আৰু মন্ত্ৰী অশোক সিংহলো উপস্থিত থাকে। ইপিনে কাইলৈ খানাপাৰাত সমাৱেশ অনুষ্ঠিত হ'বলগীয়া স্থানতো আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে চোকা পহৰাৰ ব্যৱস্থা কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰি কয় যে শ্ৰী মোদীয়ে গুৱাহাটীত বিজেপিৰ এখন বৈঠকতো অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে কাইলৈ পুৱাৰ ভাগত গুৱাহাটীৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ'বলগীয়া এখন জনসভাৰ পৰা ভাৰ্চুৱেল পদ্ধতিৰে কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে কিছুসংখ্যক প্ৰকল্প মুকলিও কৰিব। শ্ৰী মোদীয়ে কামাখ্যা মন্দিৰৰ তীৰ্থযাত্ৰীসকলক বিশ্বমানৰ সুবিধা প্ৰদান কৰাৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰীৰ উত্তৰ পূৰ্বাঞ্চল উন্নয়ন আঁচনিৰ অধীনত মা কামাখ্যা প্ৰৱেশ কৰিডৰৰ আধাৰশিলা স্থাপন কৰিব। তদুপৰি শ্ৰী মোদীয়ে গুৱাহাটী বিমান বন্দৰৰ নতুন টাৰ্মিনেলৰ পৰা ধাৰাপুৰ তিনিআলি সংযোগী 6-খৰীয়া পথ প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে 3,444 কোটি টকা ব্যয় সাপেক্ষে অসম মালা 2.0 প্ৰকল্পৰ অধীনত দক্ষিণ এছিয়া উপ প্ৰাদেশিক অৰ্থনৈতিক সহযোগিতাৰ অংশ হিচাপে 38খন সেতুকে ধৰি ৰাজ্যজুৰি 43টা পৃথক দুশৰীয়া পথলৈ উন্নীতকৰণ প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰিব। অঞ্চলটোৰ ক্ৰীড়া ক্ষেত্ৰৰ ব্যাপক সম্ভাৱনাসমূহক সুযোগ দিবলৈ গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামক ফিফাৰ মানসম্পন্ন ফুটবল ষ্টেডিয়ামলৈ উন্নীত কৰা হ'ব। শ্ৰী মোদীয়ে ৰাষ্ট্ৰীয় ক্ৰীড়াৰ বাবে চন্দ্ৰপুৰত বহুমুখী ক্ৰীড়া প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে গুৱাহাটীত ইউনিটি মলৰ আধাৰশিলা স্থাপন কৰিব। স্বাস্থ্য খণ্ডৰ বিকাশ ত্বৰান্বিত কৰাৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰীয়ে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ আন্তঃগাঁথনি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। এই প্ৰকল্প পূব ভাৰতৰ আটাইতকৈ বৃহৎ স্বাস্থ্য সেৱা কেন্দ্ৰ হিচাপে পৰিগণিত হ'ব। শ্ৰী মোদীয়ে কৰিমগঞ্জ জিলাৰ ৰাতাবাৰীত এখন চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব। প্ৰধানমন্ত্ৰীয়ে দলবাৰীৰ পৰা জামুগুৰিলৈ আৰু বিশ্বনাথ চাৰিআলিৰ পৰা গহপুৰলৈ 4-খৰীয়া পথ প্ৰকল্প ভাৰ্চুৱেল পদ্ধতিৰে মুকলি কৰিব। এই প্ৰকল্পৰ জৰিয়তে ইটানগৰলৈ যাতায়াত উন্নীত হোৱাৰ লগতে অঞ্চলটোৰ সামগ্ৰিক অৰ্থনৈতিক উন্নয়ন ত্বৰান্বিত হ'ব। চৰাইদেউ জিলাৰ চলাপথাৰ শ্যামগাঁৱত আজিৰে পৰা 3দিনীয়াকৈ পয়-লেং উৎসৱ বৌদ্ধ ৰীতি-নীতি আৰু পৰম্পৰা অনুসৰি উদযাপন কৰা হৈছে। যোৱা বছৰ 23 আগষ্টত বাৰ্ধক্যজনিত কাৰণত 98 বছৰত নিৰ্বাণগামী হোৱা ডক্টৰ শাসন বংশ মহাথেৰা ভান্তিৰ পয়-লেং উৎসৱৰ কাৰ্যসূচী অনুসৰি আজি প্ৰথম দিনা পুৱা মংগলাচৰণ, ভিক্ষু সংঘক অন্নদান, বৌদ্ধ পতাকা উত্তোলন, স্মৃতি তৰ্পণ আৰু মহাথেৰ ভান্তিৰ সংৰক্ষিত সহদেৰ ৰথত প্ৰতিষ্ঠা কৰা হয়। ইয়াৰ পাছতে ৰথ টনা কাৰ্যৰ শুভাৰম্ভণি হয়। কাইলৈ পুনৰ ৰথ টনা কাৰ্যসূচীৰ লগতে এখন সোঁৱৰণী সভা অনুষ্ঠিত হ'ব। এই সভাত কেইবাজনো মন্ত্ৰী, বিধায়ক আৰু সাংসদৰ লগতে বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব। গোলাঘাট জিলাৰ মানস চলিহা নামৰ এজন যুৱকক প্ৰবঞ্চনাৰ গোচৰত পশ্চিমবংগত গ্ৰেপ্তাৰ কৰা হৈছে। মহানগৰ আৰক্ষী আৰু অপৰাধ শাখাৰ এটা দলে পশ্চিমবংগৰ এখন হোটেলত আত্মগোপন কৰি থকা অৱস্থাত মানস চলিহাক গ্ৰেপ্তাৰ কৰে। পশ্চিমবংগ আৰক্ষীৰ সহযোগত গ্ৰেপ্তাৰৰ পিছতে চলিহাক ট্ৰেঞ্জিট ৰিমাণ্ডৰ বাবে ৰাজ্যখনৰ স্থানীয় আদালতত আজি হাজিৰ কৰোৱা হয়। আৰক্ষীৰ এক সূত্ৰৰ পৰা জানিবলৈ পোৱা মতে মানস চলিহাসহ আৰক্ষীৰ দলটো কাইলৈ গুৱাহাটীত উপস্থিত হ'ব। উল্লেখযোগ্য যে প্ৰবঞ্চনাৰ গোচৰ ৰুজু হৈ থকাৰ উপৰিও আলফা স্বাধীনলৈ চোৰাংচোৱাৰ ৰূপত যুৱকক প্ৰেৰণ কৰাৰ বিতৰ্কত মানস চলিহাৰ নাম সাঙুৰ খাই পৰিছিল। শিৱসাগৰ নগৰৰ সমীপৰ কোঁৱৰপুৰ নিবাসী ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত শিক্ষয়িত্ৰী তথা বিশিষ্ট শিশু সাহিত্যিক হেমলতা দত্ত হাজৰিকাৰ যোৱা নিশা মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 69 বছৰ। শিক্ষকতাৰ বাবে 2010 চনত ৰাজ্যিক ভিত্তিক আৰু 2012 চনত ৰাষ্ট্ৰপতি পুৰস্কাৰ লাভ কৰা লেখিকাগৰাকীয়ে কমেও 10খন গ্ৰন্থ ৰচনা কৰি শিশু সাহিত্যলৈ বৰঙণি যোগাই গৈছে। তেওঁৰ মৃত্যুত শিৱসাগৰৰ বিভিন্ন দল সংগঠনে শোক প্ৰকাশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই।